এছপি সকলৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য। সকলোকে নমস্কাৰ জনাই মোৰ অন্য নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। নিউজত বাজি আছে এটা কথা গম পায় নাই, আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে এছপি সকলৰ সন্দৰ্ভত যি বিস্ফোৰক মন্তব্য দাঙি ধৰিছে, যি বিস্ফোৰক মন্তব্য সাংবাদিকৰ আগত কৈছে, শুনিলে আপোনালোকে আচৰিত হ'ব। তেওঁ হেনো এছপিক চিনি নাপায়, এছপি তেওঁৰ ছিষ্টেমতো নপৰে বোলে। মুখ্যমন্ত্ৰীৰ ছিষ্টেমতো নপৰে এছপি যিটো সময়ত আনন্দ মিশ্ৰ কিমান এটা ভাল কাম কৰি আছে। এতিয়া আনন্দ মিশ্ৰৰ চাকৰি বাদ দি পিনে অসমৰ পৰা গৈ বিহাৰত ৰাজনীতি কৰিবলৈ সাজু হৈছে, আৰু সেইটো সময়ত আনন্দ মিশ্ৰক চিনি নাপাওঁ বুলি ক'লে এইজন মুখ্যমন্ত্ৰীয়ে, যিজন মুখ্যমন্ত্ৰীৰ তত্বাৱধানত আজি আমি চলি আছোঁ, যিজন মুখ্যমন্ত্ৰীৰ ৰোলত আজি বৰ্তমান আমি চলি আছোঁ, এইজন মুখ্যমন্ত্ৰী হেনো আনন্দ মিশ্ৰ ছাৰক চিনি নাপায়। এছপি তেওঁৰ ছিষ্টেমতো নপৰে। পৰিলেহেঁতেন তেওঁ চিনি পালেহেঁতেন যদিহে তেওঁ অনুৰাগী হ'লহেঁতেন, কাৰণ তেওঁ অনুৰাগীয়ে নহয়, কোনো এছপিৰ হেনো তেওঁ অনুৰাগী নহয়, অনুৰাগীহে এছপিক চিনি পায়। তেওঁ যিহেতুকে অনুৰাগী নহয়, তেওঁ কিয় চিনি পাব? আৰু চিনি পালে হয় যদিহে তেওঁ ল'ৰা ছোৱালীক বিয়া দিলে হয়। ল'ৰা ছোৱালী বিয়া দিয়াৰ ক্ষেত্ৰত মানুহ চিনি পায়, কিন্তু ল'ৰা ছোৱালী যিটোকে বিয়াই নিদিয়ে তেওঁ কেনেকৈ চিনি পাব? এছপি সকলক চিনি পোৱাৰ তেওঁৰ কোনো কাৰণ নাই, তেওঁ ছিষ্টেমত নপৰে, গতিকে তেওঁ এছপি সকলক চিনি নাপায়। চাওকচোন বাৰু কেনেধৰণৰ কথা। ৰাজনীতি কৰিলে বেলেগ কথা বোলে, ৰাজনীতি নকৰে যে তেওঁলোকেতো ৰাজনীতি নকৰে, দৰমহা লয়, চাকৰি কৰি আছে, দৰমহা লৈছে, আজি ইফালৰ পৰা কালি বেলেগ এখন ঠাইলৈ যাব। গতিকে তেওঁলোকৰ নাম জনাটো মোৰ কিয় প্ৰয়োজন? মোৰ প্ৰয়োজন নাই, গতিকে মোৰ ছিষ্টেমত নপৰে, এনেকৈ কৈছে আমাৰ মুখ্যমন্ত্ৰীয়ে। হয়, আমাৰ মুখ্যমন্ত্ৰীয়ে এছপিক চিনি নাপায়, বিশেষকৈ আনন্দ মিশ্ৰ ছাৰক চিনি নাপায়, কাৰণ তেখেতে দুৰ্নীতি ভাল নাপায়, কাৰণ তেখেতে ভাল কাম কৰি যায়, কাৰণ তেখেতে নিজৰ ষ্টাইলত কাম কৰি যায়, আৰু তেখেতৰ ভয়ত অসমৰ জনতা কঁপি থাকে, অসমৰ জনতা সাৱধান হৈ যায়। আনন্দ মিশ্ৰ ছাৰৰ ভয়ত আনন্দ মিশ্ৰ ছাৰক সন্মান দিয়ে, আনন্দ মিশ্ৰ ছাৰক মানি চলে, আনন্দ মিশ্ৰ ছাৰৰ প্ৰতিটো কথাই গুৰুত্ব সহকাৰে লয় অসমৰ জনতাই, আৰু সেইকাৰণে আনন্দ মিশ্ৰ ছাৰক অসমৰ জনতাই যিটোকে ভাল পায়, গতিকে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ ছিষ্টেমত নপৰে, আনন্দ মিশ্ৰ ছাৰক মুখ্যমন্ত্ৰী মহোদয়ে চিনি নাপায়। এটা কথা গম পায় নাই, আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে কাক চিনি পায়? এছপি লীনা দলেক চিনি পায়। মই কৈছোঁ নাপাব পাৰে ন, যদিকে তেখেতে কৈছে অসমৰ কোনো এছপিক মই চিনি নাপাওঁ। মোৰ মনৰ ভাৱ লীনা দলে বাইদেউক চিনি পায়, যিটো সময়ত আমাৰ এছপি আছিল নগাঁৱৰ, এতিয়া গৈছে হাইলাকান্দিলৈকে, গতিকে লীনা দলে বাইদেউক চিনি পায়। আৰু এই গোলাঘাটৰ যি এছপি, অলপতে যে এজন এছপিয়ে যে কাজিৰঙাৰ বন বিষয়াক ধৰি আনি পিনে গোটেই ৰাতি ঠাণ্ডাত বহাই ৰাখিছিল, শাস্তি দিছিল, সেই গোলাঘাটৰ এছপিজনৰ নামটো মই পাহৰিলোঁ, তেখেতক হয়তো চিনি পাব পাৰে। তেনেকুৱা দুৰ্নীতি কৰা এছপিসকলক খুব ভালকৈ চিনি পায় আমাৰ এইজন মুখ্যমন্ত্ৰী মহোদয়ে। নহ'ব পাৰে, মোৰ মনৰ ভাৱটো মই কৈছোঁ, যিহেতুকে এছপি লীনা দলেৰ এটা ডাঙৰ ঘটনা ঘটি গ'ল আমাৰ জন্মনিৰ সন্দৰ্ভত। জন্মনিৰ মাতৃ বাৰে বাৰে কৈছিল জন্মনিক লীনা দলে হত্যা কৰিছে, বাৰে বাৰে কোৱাৰ পিছতো লীনা দলেক একো নকৰিলে আমাৰ মুখ্যমন্ত্ৰীয়ে কৈছে এছপি ডিএছপি জানিব কোনে মৰিছে, মই সেইবিলাক খবৰ ৰখা নাই, মৃত্যুৰ পিছদিনাখন তেনেকৈ কৈছিল। আৰু সেই এছপি কি কৰিলে? লীনা দলেক লগে লগে বদলি দিছিল হাইলাকান্দিলৈকে। গতিকে মোৰ সম্ভৱ লীনা দলেক খুব ভালকৈ চিনি পায় আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে। বাকী আনন্দ মিশ্ৰ ছাৰহঁতৰ নিচিনা ভাল কাম কৰা, যে দুৰ্নীতিৰ বিৰুদ্ধে কাম কৰি যাব, সেইবিলাক এছপিক আমাৰ মুখ্যমন্ত্ৰী চিনি নাপায়। কাৰণ লখিমপুৰ অহাৰ লগে লগে আনন্দ মিশ্ৰ ছাৰে এটা খালী কথা কৈছিল যে কোন আছা, অতি সোনকালে নিজে চাৰেণ্ডাৰ কৰিলে ভাল, নহ'লে মই যদি আনিব লাগে মোৰ ষ্টাইলটো বেলেগ হ'ব। সেনেকৈ কথাৰ কোৱাৰ লগে লগে লাইন পাতিছিল নকল সোণৰ সেই দালালসকল আনন্দ মিশ্ৰৰ এটা কথাত। গতিকে চাওক আনন্দ মিশ্ৰক কিমান সন্মান দিয়ে, আনন্দ মিশ্ৰ থাকিলে দুৰ্নীতি নাথাকে, আৰু সেই আনন্দ মিশ্ৰ ছাৰক চিনি নাপায়। আৰু এতিয়া আনন্দ মিশ্ৰ ছাৰে বিহাৰত গৈ ৰাজনীতি কৰিম বুলি মন মেলিছে, আৰু এতিয়া আনন্দ মিশ্ৰ ছাৰক চিনি নাপায় আমাৰ মুখ্যমন্ত্ৰী মহোদয়। আৰু কি ক'ম চাওকচোন, কিমান লাজৰ কথা নহয়নে? আৰু এনেকুৱা এটা বিস্ফোৰক মন্তব্য দিব বুলি আমাৰ মুখ্যমন্ত্ৰী মহোদয় আমি কেতিয়াও ভবা নাছিলোঁ। আচলতে মুখ্যমন্ত্ৰী মহোদয় এনেকুৱা লাগিছেনে তেখেতৰ ক্ষমতা বেছি হৈছে যেন অনুভৱ হোৱা নাইনে? মোৰ হ'লে তেনেকুৱা অনুভৱ হৈছে, নাজানো কিমান দূৰ সঁচা। মোৰ মনত আজি সঁচাকৈ বহুত দুখ লাগিছে এই কথা শুনি, যে আনন্দ মিশ্ৰ ছাৰৰ নিচিনা এছপিক যে চিনি নাপাওঁ বুলি ক'লে মুখ্যমন্ত্ৰী মহোদয়, মোৰ সঁচাকৈ বহুত দুখ লাগিছিল। এই নিউজটো পোৱাৰ পিছত মই ভাল লগা নাই, আৰু সেইকাৰণে মই এই ভিডিঅ'টো বনালোঁ। আপোনালোকে কি ভাবে লয় নাজানো মোৰ এই ভিডিঅ'টো, কিন্তু মোৰ দুখ লাগিছে কাৰণে মই তেনেকৈ কৈছোঁ। আনন্দ মিশ্ৰ ছাৰ সঁচাকৈ আপোনাক চেলুট, আপুনি বহুত ধন্য, বহুত ভাল পাওঁ আপোনাক অসমৰ ৰাইজে, মই নহয় অসমৰ ৰাইজে আপোনাক ভাল পায়। আৰু সেইকাৰণে সিদিনাখন আপুনি যাব ওলতে অসমৰ ৰাইজ কান্দিছে, আৰু আপুনি এটা কথা কৈ গৈছিল যে অসমক মই কেতিয়াও নাপাহৰোঁ, বিহাৰ মোৰ মা, অসম মোৰ মাহী।
মাৰ পিছত মাহীৰ স্থান গতিকে অসম মোৰ সদায় মাহী হৈ থাকিব মই অসমত কেতিয়াবা আকৌ আহিম কিন্তু অসমক মই কেতিয়াও পাহৰি নাযাওঁ এই কথাৰ কৈ থৈ গৈছিল খুব বেছি ভাল লাগিছিল আৰু সিজন আনন্দ মিশ্ৰ ছাৰক আজি আমাৰ মুখ্যমন্ত্ৰী মহোদয় চিনি নাপায় সঁচাকৈ বহুত দুখ লাগিলে এইখিনি কৈ আজি মই মোৰ ভিডিঅ'টো সামৰিছোঁ আজিলৈ বাই বাই